প্ৰধান স্থিতিটো হৈছে উৰা উৰাটো নিকেলৈ উৰা এটো হ'ল পুৰুষ উৰা আৰু প্ৰকৃতি উৰা আমাৰ মাজত উপস্থিত আছে সত্ৰীয়া নৃত্যৰ এগৰাকী শিক্ষয়িত্ৰী তেখেতৰ পৰা জানিব বিচাৰে যে সত্ৰীয়া নৃত্য কি আৰু সত্ৰীয়া নৃত্য শিকিলে ল'ৰা ছোৱালীসকলৰ মাজত কেনেকুৱা ধৰণৰ উৎকৰ্ষ সাধন হয় আৰু সত্ৰীয়া আমাৰ সমাজৰ লগত কেনেধৰণে জড়িত কেনেধৰণে আমাৰ সংস্কৃতিৰ লগত সত্ৰীয়া সংস্কৃতিৰ যিটো প্ৰভাৱ বা আমাৰ পৰম্পৰাগতভাৱে আমি সত্ৰীয়া সংস্কৃতিটো ধৰি ৰাখিছোঁ আমাৰ সমাজ অসমীয়া সমাজে সেইটো কথা আমি জানিব চেষ্টা কৰিম আপোনাৰ পৰিচয়টো দিব বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰীমতী ডিম্পী বুঢ়াগোহাঁই মোৰ ঘৰ দুলীয়াজনত মই বিশেষকৈ সত্ৰীয়া নৃত্য বিষয়তে মই স্নাতক ডিগ্ৰী লৈছোঁ লগতে স্নাতকোত্তৰ ডিগ্ৰীও লৈছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা কাৰণ মই এই সত্ৰীয়া নৃত্যটোকে ভাল পাওঁ এইটোকে মই নিজৰ কেৰিয়াৰ হিচাপে লৈ গৈছোঁ লগতে ভাল পাওঁ কাৰণে আনৰ মাজতো মই বিলাই দিব বিচাৰিছোঁ কাৰণ এইটো আমাৰ সত্ৰীয়া সংস্কৃতিটো হৈছে আমাৰ অসমৰে প্ৰাণস্বৰূপ হয় এইটো প্ৰায় 600-700 বছৰ কিমান বছৰ পুৰণা বস্তু এইটো আমি ধৰি ৰাখিব পাৰিলেহে আমি নতুন প্ৰজন্ম যিমানখিনি উঠি আহিছে ল'ৰা ছোৱালী সিহঁতে আগবঢ়াই লৈ যাব পাৰিব ইয়াৰ লগত কেনেকৈ জড়িত হৈ পৰিলে আপুনি মই সৰুৰ পৰাই শিকিছোঁ মই আমাৰ দুলীয়াজান জাতীয় বিদ্যালয়ত এইটো ছাবজেক্ট আছিলে তাতে শিকিলোঁ তাৰপিছত তেনেকৈ এক্সাম দিলোঁ আমাৰ সংগীত সত্ৰৰ কেন্দ্ৰ আছে সেইটো আধাৰতে মই এক্সাম দিলোঁ তাৰপিছত আকৌ হাই ছেকেণ্ডেৰীত যেতিয়া পঢ়িছিলোঁ তাতো মোৰ ছাবজেক্ট আছিলে সেইটো কৰিলোঁ তাৰপিছত আকৌ ডিগ্ৰী কৰিলোঁ মাষ্টাৰ্ছ কৰিলোঁ এইটো বিষয়তে সত্ৰীয়া যিটো বিষয় সেই বিষয়টোত কি থাকে প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে প্ৰথমতে শিকিব লাগিব মাটি আখৰা মাটি আখৰাটো হৈছে ব্যায়াম যেনেকৈ গ্ৰামাৰ শিকিলেহে আমি বাক্য বা তেনেকৈ চেণ্টেঞ্চ শিকিব পাৰোঁ গ্ৰামাৰটো থাকিবই লাগিব সেইটো কাৰণে সত্ৰীয়া নৃত্যৰ মেইন বস্তুটো হৈছে মাটি আখৰা ইয়াৰ পৰা ষ্টাৰ্ট হয় আমি মাটি আখৰা শিকিলেহে আমি নৃত্য শিকিব পাৰিম সত্ৰীয়া নৃত্যটো তাৰপিছত আমি এডভান্স লেভেললৈ আমি নৃত্য অভিনয় পাম তেনেকুৱা আৰু আপুনি ইয়াত যে শিকাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আগ্ৰহ বিশেষকৈ দেখিছোঁ বহুতখিনি দেখিছোঁ ল'ৰা ছোৱালীখিনি ক'ত শিকাই আছে আপুনি বৰ্তমান মই দুলীয়াজানত শিকাই আছোঁ আৰু সত্ৰীয়া সংস্কৃতি আমাৰ এই দুলীয়াজান অঞ্চলত কেনেকুৱা ধৰণৰ প্ৰভাৱ বহুখিনি আছে প্ৰায়খিনিয়ে মানে পুৰা আগ্ৰহ আছে মানে অংগী ভংগী অলপমান দেখুৱাই দিব নেকি প্ৰথমতে মেইন বস্তুটো হৈছে প্ৰধান স্থিতিটো হৈছে উৰাটো নিকেলৈ উৰা এইটো হ'ল পুৰুষ উৰা আৰু প্ৰকৃতি উৰা ডান্স আমি নৃত্যটোক আমি দুটা ভাগত ভাগ কৰিছোঁ তাণ্ডৱ আৰু লাস্য এটা হ'ল পুৰুষ ভংগী আৰু এটা হৈছে প্ৰকৃতি মানে মাইকী দেই সেইটো কাৰণে এইটো পুৰুষ উৰা আৰু এইটো প্ৰকৃতি উৰা তেনেকৈ ঠিক আছে আপোনাৰ আজি যিহেতু শ্ৰেণী চলি আছে ক্লাছ চলি আছে আমি বেছি সময় নলওঁ পিছত আমি আকৌ কথা পাতিম বাইদেউৰ লগত নিশ্চয় ধন্যবাদ